এইখিনিতে এটা টিপ দিওঁ, পাটৰ কাপোৰ পিন্ধিলে আপোনালোকৰো মোৰ দৰে সেই ব্লাউজটো নষ্ট হৈ যায় নেকি ঘামত? মই দেখুৱাইছোঁ ৰ'ব, 2খন কপাহী ৰুমাল ল'ব আৰু 2খন কাষলতি তলত ব্লাউজত ভৰাই ল'ব, তেতিয়া সেই ঘামটো ৰুমালকেইখনে চুক কৰি লয় আৰু ব্লাউজটো নষ্ট নহয়। অৱশ্যে আৰ্মপিট পেডছো পায়, ইলাষ্টিক থাকে এনেকৈ, সেইকেইখন ক'ত বা আছে, এতিয়া ইয়াততো নায়েই, গতিকে পটককৈ সেইটো কাম কৰিব পাৰে, নহ'লে পাটৰ কাপোৰৰ ব্লাউজবিলাক নষ্ট হৈ যায় চাবচোন। বা যি হওক, এতিয়া মই পটাপট অকণমান মেকআপ কৰোঁ, দেৰি হৈছে। প্ৰথমে অলপ মইশ্চাৰাইজাৰ ভালকৈ ঘঁহি ল'লোঁ, তাৰপিছত ফাউণ্ডেশ্যন লগাইছোঁ ব্ৰাছেদি। আপোনালোকে নিজৰ স্কিন টোনৰ ফাউণ্ডেশ্যন লগাব পাৰে। ব্ৰাছডালেৰে ভালকৈ লগাই তাৰপিছত সম্পূৰ্ণ ফেচখনত ব্লেণ্ড কৰি দিম চাৰিওফালে ভালকৈ। পেটৰ বিষ মানে আচলতে যোৰহাটলৈ আহিলে সাংঘাতিক, মানে মানুহৰ ঘৰলৈ ভাত খাবলৈ যোৱা খুব হয়, খুব নিমন্ত্ৰণি পাওঁ। এতিয়াও কইনা ভাত চলিয়ে আছে। কালি নিশা গৈছিলোঁ 7 ছিষ্টাৰ্ছৰ অ'নাৰ স্বত্বাধিকাৰী ঋতু ফুকনৰ ঘৰলৈ। তেখেতৰ ঘৰত ইমান ভিডিঅ'টো যদি মানুহলোকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।